ডিফুত ঈদ উজ্জোহা উদযাপন 2 সহস্ৰাধিক ভক্তপ্ৰাণৰ ঈদৰ নামাজ আদায় সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উজ্জোহা উলহ মালহেৰে পালন কৰে। ঈদ উজ্জোহা উপলক্ষে ডিফু মছজিদ প্ৰাংগণত শনিবাৰে পুৱা 8:30 ডিফু জামি মছজিদত আলহাজ মৌলানা গিয়াছুদ্দিন ইমামতিৰ ঈদ উজ্জোহাৰ 2 ৰাকাত ৱাজিব নামাজ আৰু খুতবা আদায় কৰা হয়। নামাজৰ শেষত মৃতকৰ ৰুহৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে। সমজুৱা দোৱা প্ৰাৰ্থনাৰ জৰিয়তে ইমাম আলহাজ মৌলানা গিয়াছুদ্দিনে সমূহীয়াকৈ ঈদ উজ্জোহাৰ নামাজ আদায় কৰিবলৈ পাই আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিফু জামা মছজিদৰ সম্পাদক মাজাহাৰুল ইছলামে কয় যে আজিৰ ঈদৰ নামাজৰ পাছত বিশ্ব শান্তিৰ লগতে ভাৰত, অসম আৰু কাৰ্বি আংলঙৰ ভাতৃত্ববোধ সম্প্ৰীতিৰ বাবে দোৱা মাগফিৰাত কৰা হয়। ঈদৰ নামাজ আদায় কৰাৰ পিছত চৰকাৰী আইন অনুসৰি কুৰবানী আদায় কৰা হ'ব বুলি জানিব পৰা যায়। নামাজৰ শেষত ইজনে সিজনক স্নেহালিংগন কৰি ঈদ উজ্জোহাৰ শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয় আৰু আনহাতে ঈদৰ পবিত্ৰ ক্ষণত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ ঘৰত সুস্বাদু ব্যঞ্জন, চেৱী, মিঠৈ, পিঠাপনা আদিৰে অতিথি আপ্যায়ন কৰা হয়। তদুপৰি মছজিদ কমিটিৰ তৰফৰ পৰা পথচাৰী আৰু সুৰক্ষা কৰ্মীৰ মাজত ঈদৰ মিঠাই প্ৰদান কৰা হয়। আজি ঈদুল আজহাৰ নামাজ অনুষ্ঠিত হ'ল। আপোনাৰ সকলোৰে জ্ঞাত এই কথাটো। আমি আমাৰ লগতে সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে শান্তিৰ মাজেৰে বসবাস কৰিব পাৰোঁ তাকে কামনা কৰি আল্লাহৰ ওচৰত দোৱা কৰা হৈছে। আমাৰ ইয়াত ডিফু জামে মছজিদত ইমামতি কৰিছে আলহাজ মৌলানা গিয়াছুদ্দিন চাহাব আৰু মানুহ প্ৰায় 2000ৰ ওচৰত সমবেত হৈছে। সকলোৱে অতি শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিছে। এই ক্ষেত্ৰত প্ৰশাসনৰ দিশৰ পৰা আমাক যিখিনি সহায় কৰিছে শান্তি সম্প্ৰীতি ৰক্ষা কৰাৰ ক্ষেত্ৰত বা ৰাইজৰ ফালৰ পৰা আমি যিখিনি সহায় সহযোগিতা পাইছোঁ কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ আমাৰ নামাজ আদায় কৰাত সুবিধা হৈছে। তাৰ কাৰণে আটাইকে সকলো ডিফুবাসী সকলোজনকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঈদৰ শুভকামনাত আপুনি কাৰ্বি আংলঙৰ ৰাইজক আপোনাৰ হৈ কি কমিউনিটিৰ পৰা কি মেছেজ দিব? এতিয়া বৰ্তমান যিটো অৱস্থা গোটেই ভাৰতবৰ্ষ বুলি নহয় গোটেই বিশ্বত যিটো পৰিস্থিতি চলি আছে, এটা অতি অপ্ৰীতিকৰ আৰু অশান্তিময় পৰিস্থিতি চলি আছে। মই ভাবোঁ এই অশান্তিময় যিটো পৰিস্থিতি চলি আছে গোটেই বিশ্বকে ধৰি আমাৰ ভাৰতবৰ্ষ, অসম তথা কাৰ্বি আংলং শান্তিৰ বাতাবৰণ এটা সৃষ্টি হওক আৰু সেই বাতাবৰণ সৃষ্টি কৰাত জনসাধাৰণেও চেষ্টা কৰক আৰু ওপৰৰ যিজন আছে স্থিতি পালনৰ গৰাকী সেইজনায়ো আমাক সহায় নিশ্চয় কৰিব। গতিকে এটা শান্তিৰ বাতাবৰণ সৃষ্টি হ'লে আমি সকলোৱে শান্তিৰ মাজেৰে বসবাস কৰিব পাৰিম আৰু তেতিয়াই সমাজখনৰ উন্নতি হ'ব, অগ্ৰগতিৰ পথত আগবাঢ়ি যাব।